ওম শান্তি। নিজক ভাল পাবলৈ আৰম্ভ কৰক। আনক ভাল পোৱাৰ আগতে, আনৰ পৰা ভাল পোৱা আশা কৰাৰ আগত আপুনি নিজে নিজক ভাল পাবলৈ আৰম্ভ কৰকচোন। দেখিব সকলোৱে আপোনাক পিছত ভাল পাওক বা নাপাওক, অন্ততঃ আপুনি ভাল পোৱাৰ অভাৱত যেন আপোনাৰ জীৱনটো নষ্ট হৈ নাযায়। আপুনি যেন জীৱনত হাঁহ হুমুনিয়া চাই থাকিব নালাগে যে মোক কোনেও ভালেই নাপায়। সেইবাবে নিজক ভাল পাবলৈ আৰম্ভ কৰক। নিজে নিজৰ ফেন ফলোৱাৰ বনি যাওক। সদায় ৰাতিপুৱা শুই উঠিয়ে ক'ব, মই যেনেকুৱাই মই বহুত ভাল। মই যেনেকুৱাই মই বহুত ভাল। মই নিজে নিজক বহুত প্ৰেম কৰোঁ। লজিকেলি কি হয়, যেতিয়া আমি নিজে নিজক প্ৰেম কৰিম, যিটো প্ৰেমৰ প্ৰকম্পন, যিটো প্ৰেমৰ এনাৰ্জি, সেইটো অনবৰতে আমাৰ কৰ্মেন্দ্ৰিয়ত প্ৰকাশ পাব। আৰু তেতিয়া আপোনাক আনে ভাল পাওক বা নাপাওক, আপুনি নিজেই নিজৰ প্ৰেমত মগন হৈ থাকিব। আৰু এতিয়া বহুত জৰুৰী হৈ গৈছে, সেই নিজে নিজৰ প্ৰেমত মগন হৈ যোৱাটো অতি জৰুৰী হৈ গৈছে। আনৰ ওপৰত আশা বন্ধ কৰি দিয়ক। মোক কোনোবাই ভাল পাব, মোক কোনোবাই ভাল পোৱা দিব, মোক কোনোবাই জীৱনত মই বিচৰা ধৰণে এনেকুৱা কৰিব তেনেকুৱা কৰিব। মিছা কথা। যেতিয়াই আপুনি নিজে নিজক ভাল পাবলৈ আৰম্ভ কৰিব, দেখিব আপোনাৰ জীৱনৰ বহু বস্তুৱেই সহজ হৈ পৰিব। অন্ততঃ আপুনি আনৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিব, আনৰ বাবে প্ৰেমৰ প্ৰতীক হৈ পৰিব। সেইবাবে আজিৰে পৰা নিজে নিজৰ প্ৰেমত পৰক। আমি সচৰাচৰ সকলোৰে পৰা প্ৰেম আশা কৰোঁ, সকলোৰে পৰা ভাল ভাৱনা, ভাল ব্যৱহাৰ, ভাল কথা বতৰা, সহায় সহযোগিতা আমি খুব আশা কৰোঁ। কিন্তু সেই আশা কৰাৰ বিনিময়ত আমি নিজে কি দিছোঁ? আজিৰে পৰা আপুনি দাতা বনি যাওক। দাতা মানে কি? গিভাৰ, যিজনে দিয়ে, সেইজন বনি যাওকচোন আপুনি। আপুনি যিমানেই দি যাব, সিমানেই আপুনি কিন্তু ভৰপূৰ হৈ গৈ থাকিব। বস্তু দিলে কিন্তু কমি যাব, কিন্তু হৃদয়ৰ পৰা যদি প্ৰেম, আশীৰ্বাদ, শুভকামনা, শুভভাৱনা দি যায়, সেয়া যদি আপুনি কোনোবা এজনক দিছে, লগে লগে আপোনাৰ সেই খালী ঠাই হাজাৰজনক দিব পৰাকৈ ভৰপূৰ হৈ পৰিবই। আজি সংসাৰখন চলাই নিবলৈ, সমাজখন চলাই নিবলৈ, নিজৰ ঘৰ গৃহস্থ, নিজৰ পৰিয়াল চলাই নিবলৈ আমাৰ ভিতৰত অফুৰন্ত প্ৰেমৰ আৱশ্যকতা আহি পৰিছে। সৰু সৰু কথাত আমাৰ আজি পৰিয়াল ভংগ হৈছে। সৰু সৰু কথাত ভাতৃ ভনীৰ মাজত মিলাপ্ৰীতি নোহোৱা হৈছে। যদি ঘৰখনতে ভাতৃ ভগ্নীৰ মাজতে যদি মিলাপ্ৰীতি ৰাখিব নোৱাৰো, কি সমাজ কল্যাণ কৰিম আমি, কি বিশ্ব কল্যাণ কৰিম? নহয় জানো? নিৰাকাৰ পৰমপিতা পৰমাত্মাৰ মহাবাক্য চেৰিটি বিগিনছ এট হোম। ঘৰত যদি তুমি সেৱা কৰিব নোৱাৰা, ঘৰৰ মানুহখিনি, ঘৰৰ ভাতৃ ভগ্নী, নিজৰ সম্বন্ধ সম্পৰ্কক যদি তুমি ভালদৰে ৰাখিব নাজানা, শুভকামনা, শুভভাৱনা, আশীৰ্বাদ দিব নাজানা, তুমি কেতিয়াও সমাজৰ উন্নতি সাধন কৰিবই নোৱাৰিবা। জীৱনলৈ অহা যিকোনো পৰিস্থিতিক, যিকোনো সম্বন্ধক আমি কেৱল কেইটামান আমি উপায়েৰে মুহূৰ্ততে আমি সমাধান পাব পাৰোঁ। তাৰ বাবে আপুনি চিন্তা কৰিব নালাগে, দুমোজাত পৰিব নালাগে, নিজকে শেষ কৰি দিবও নালাগে। চিন্তা কৰি কৰি ভাবি 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 আমাৰ কি হয়, কিবা এটা হৈ গ'ল,
আমি ভাবি 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 ভাবোতে ভাবোতে কি হৈ যায়গৈ আমাৰ গোটেই সৰ্ব শৰীৰত ৰাসায়নিক বিক্ৰিয়া আৰম্ভ হৈ যায় আৰু লাহে 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 ডোপামিন নামৰ সেই ৰাসায়নিক যি আমাৰ দ্ৰব্য ভিতৰত আছে যি আমাৰ হৰমন আছে সেই লাহে লাহে সি নোহোৱা হ'বলৈ আৰম্ভ কৰে ফলশ্ৰুতিত মানুহ খিংখিঙীয়া হয় খঙাল হয় আৰু পৰশ্ৰী কাতৰ হয় নাপায় কেতিয়াও পৰশ্ৰী কাতৰ হ'ব নাপায় আনে কি কৰিছে আনে মোক কি দিছে তাৰ ওপৰত কেতিয়াও নজৰ নাৰাখিব নহ'লে জীৱনটো লোকৰ ওপৰত নজৰ ৰাখোঁতে শেষ হৈ যাব পৰমাত্মাৰ মহাবাক্য স্বদৰ্শন কৰা কেৱল নিজক দৰ্শন কৰা কেৱল নিজক দৰ্শন কৰা জীৱনটোত কিছুমান আপুনি ব্যক্তিগত ৰুল ৰেগুলেশ্যন এতিয়াৰ পৰা স্থাপনা কৰক যদি আপুনি জীৱনটোক বিচাৰিছে যে খুব সুন্দৰভাৱে খুব বেছি সুন্দৰভাৱে মই জীৱনটো প্ৰতিপালন কৰিব বিচাৰিছোঁ জীৱনটো উদযাপন কৰিব বিচাৰিছোঁ তেতিয়াহ'লে কেইটামান কিন্তু আপুনি কৰণীয় আছে এনেই কিন্তু সংসাৰ ঠিক হৈ নাথাকে এনেই জীৱন কিন্তু ভাল হৈ নাথাকে কৰণীয় বহুত থাকে আমি একো নকৰোঁ কৰাৰ ভিতৰত এটা কামেই কৰি আহিছোঁ ইমান দিনে লোকৰ পৰা আশা কৰোঁতে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ লোকৰ পৰা আশা কৰোঁতে আমাৰ কি হৈছে ৰাতিপুৱাইছে আৰু ৰাতি হৈছে লোকৰ পৰা আশা নকৰিব দেই কাৰো পৰা আশা নকৰিব আশাই খুব বেছি আমাৰ বাবে বিষাক্ত ৰূপ ল'বলৈ আৰম্ভ কৰিছে সেইবাবে নিজৰ ওপৰত আশা ৰাখক নিজৰ ওপৰত প্ৰেম ৰাখক আশা ৰাখক আস্থা ৰাখক বিশ্বাস ৰাখক আনৰ ওপৰত বিশ্বাস আনৰ পৰা বিশ্বাস এইবোৰ কোনো ধৰণৰ আচলতে আজিৰ যুগত মিনিংলেছ কথা সেই আত্মাৰো কোনো দুখ নাই তেওঁ আপোনাক একো দিব নোৱাৰে কিয় দিব নোৱাৰে বেচেৰা নিজৰ ভিতৰতে একো নাই তেওঁ আপোনাক ক'ৰ পৰা কি দিব সেইবাবে এক প্ৰত্যেকখন ঘৰত এগৰাকী ৰাজযোগী মেডিটেশ্যন কৰা এগৰাকীৰ খুব বেছি আৱশ্যক ঘৰখনৰ পৰিয়ালৰ মাজত বেলেঞ্চ ৰক্ষা কৰি চলাবৰ বাবে বিশ্বাস কৰক আপুনি যদি ৰাজযোগৰ প্ৰশিক্ষণ 21 দিন লয় আপোনাৰ জীৱনৰ সকলো যি জোখ মাখ যি হিচাপ নিকাচ ইমান দিনে আপোনাৰ পৰিপূৰ্ণ হৈ থকা নাছিল সেয়া কিন্তু আপোনাৰ 21 দিনত ৰিপেয়াৰ হ'বলৈ আৰম্ভ কৰিব এতিয়া হৈছে সম্বন্ধক ৰিপেয়াৰ কৰাৰ সময় সমাগত আগৰ দিনত যেতিয়া চুলাৰ বুটাম চুটাম নোহোৱা হৈছিলে চিলাই চিলাই পিন্ধিছিলোঁ আৰু এতিয়াৰ দিনত চুলাৰ বুটাম 3টামান ছিগি গ'লে চুলাটোৱে আমি পেলাই দিম ঠিক একেদৰে আজি সম্বন্ধৰ ক্ষেত্ৰত একেই হৈছে সম্বন্ধ চুলা নহয় 4-5টামান বেয়া কাণ্ড হৈ গ'ল বুলি সম্বন্ধ ত্যাগ কৰি ক'তো পলাই পত্ৰম দিব নোৱাৰো সেয়া সমাধান নহয় গতিকে সম্বন্ধ ৰক্ষা কৰিবলৈ হ'লে নিজক বহুত বেছি আপাৰ লেভেললৈ নিজক বহুত বেছি হাই লেভেললৈ তৈয়াৰ কৰি ল'ব লাগিব মানসিকভাৱে আপুনি পৰিপুষ্ট হ'বই লাগিব নহ'লে আপুনি কেতিয়াও কিন্তু আনক একোটো দিব নোৱাৰিবই বৰঞ্চ আনৰ পৰা নোপোৱাৰ বেদনাত আপুনি জীৱন চটফটাই শেষ কৰিব লাগিব আপুনি স্বতন্ত্ৰ অকণমান বাহিৰলৈ ওলাই আহকচোন চবৰ পৰা এনেকৈ ভাবকচোন মই স্বতন্ত্ৰ মই অকলে আহিছোঁ মই অকলেই যাব লাগিব এই ৰংগমঞ্চত মই যিটো পাৰ্ট পাইছোঁ তাক মই পজিটিভলি সকলোৰে পৰা হাত তালি লৈ পেলাইহে মই এই পাৰ্টটো বজাম কিয় ভাবিব নোৱাৰে ঘৰখনত বাৰু আছে এতিয়া আহিলোঁ ঘৰখনলৈ সন্তানৰ পৰা কোনো ধৰণৰ এক্সপেক্টেশ্যনছ নাৰাখিব সন্তানৰ প্ৰতি আপুনি আশীৰ্বাদ ৰাখক শুভকামনা ৰাখক শুভভাৱনা ৰাখক তেওঁলোকৰ জীৱনটো ভাল হওক বুলি আপুনি তেওঁৰ লগত বহুত ধৰণৰে লাগি থাকক কিন্তু তাৰ বিনিময় হিচাপে যেন আপুনি নিজৰ যেন স্বাৰ্থতাত নিৰ্হিত হৈ নাথাকে প্ৰতিটো সন্তানে নিজৰ নিজৰ ভাগ্য লৈ আহিছে আপোনাৰ অধিকাৰ নাই সন্তানটোক আপুনি জবৰদস্তি নিজৰ মাজলৈ টানি আনি আপুনি ভাল পোৱা ধৰণৰে সংস্কাৰ দিয়াৰ অধিকাৰ আচলতে আমাৰ নাই গতিকে সন্তানৰ হৈ যিমান পাৰে ৰাতিপুৱাই শুভকামনা শুভভাৱনা আৰু আশীৰ্বাদ দিয়ক তুমি যেনেকুৱাই তুমি মোৰ শ্ৰেষ্ঠ সন্তান তুমি যেনেকুৱাই তুমি মোৰ প্ৰিয় সন্তান তুমি মোৰ পৰম আজ্ঞাকাৰী বুদ্ধিমান ধৰ্মাত্মা মহাত্মাৰ দৰে গুণী জ্ঞানী সৰ্বগুণ সম্পন্ন
তুমি আল্লাহ ঈশ্বৰ পৰম পিতা পৰমাত্মাৰ সন্তান। এনেদৰে আপুনি তাক আশীৰ্বাদ দিয়ে। সন্তানৰ যিবিলাক অৱগুণ আছে সংকল্পৰ দ্বাৰা আশীৰ্বাদৰ দ্বাৰা তাক খণ্ডন কৰক। চেষ্টা কৰক। সেইবাবে ৰাজযোগৰ অতি আৱশ্যক। এতিয়া জানিবনো কেনেকৈ খণ্ডন কৰিব লাগে, কিয়নো হৈ আছে আমাৰ লগত ইত্যাদি ইত্যাদি কথাবোৰ জানিবলৈকে আপুনি ৰাজযোগৰ প্ৰশিক্ষণ ল'বই লাগিব। আমাৰ চহৰৰ বিভিন্ন অঞ্চলত ৰাজযোগৰ কেন্দ্ৰ আছে। বিনামূলীয়াকৈ গৈ আপোনালোকে ৰাজযোগৰ প্ৰশিক্ষণটো অনতিপলমে লওক। আৰু বিশেষভাৱে স্বামী স্ত্ৰীৰ মাজত যিটো এক্সপেক্টেশ্যনৰ যি টনা আজোৰা চলে, সেই টনা আজোৰা কোনোবা এজনে বন্ধ কৰি দিয়ক। নালাগে মোক তোমাৰ পৰা একো, তুমি ভালে থাকা, তুমি কুশলে থাকা, তুমি তোমাৰ জীৱনত বহুত উন্নতি কৰা, পদোন্নতি লাভ কৰা, দুখো দিশে তোমাৰ উন্নতি হওক, মোৰ শুভকামনা, নিস্বাৰ্থ প্ৰেম আশীৰ্বাদ সদায় তোমাৰ লগত আছে। বাছ সম্বন্ধৰ সিমানেই কাম। আচলতে সম্বন্ধৰ মাজত সিমানেহে আচলতে আমাৰ বিনিময় হ'ব লাগে। তাতোতকৈ বেছি বিনিময় আমাৰ হোৱাৰ প্ৰয়োজন নাথাকে দেই। গতিকে সম্বন্ধ ৰক্ষা কিন্তু আজি আপোনাৰ হাতত। নাভাবিব কঠিন বুলি, একেবাৰে সহজ। তাৰ বাবে ৰাতিপুৱা শুই উঠি অমৃতবেলা ব্ৰহ্ম মুহূৰ্ত শুই উঠিয়েই আপুনি সংকল্প ল'বলৈ আৰম্ভ কৰক যে মই মাষ্টাৰ শক্তিশালী। মই কোনো সৰু সুৰা কথাত বিচলিত নহওঁ, আঘাতপ্ৰাপ্ত নহওঁ। মোৰ মন বুদ্ধি শক্তিশালী, সুস্থ আৰু সবল। মই জ্ঞানী আত্মা। মই উপলব্ধি কৰিছোঁ এইবোৰ মোৰ নিজৰ জীৱনৰে কৰ্মৰ ফল, যাক মই কেতিয়াও হঠাতে খণ্ডন কৰিব নোৱাৰোঁ। মোৰ জীৱনলৈ মোৰ স্বামী হিচাপে, মোৰ পত্নী হিচাপে যোন যেনেকৈ আহিছে সেয়া মোৰেই ভাগ্যৰ ফল। মই তেওঁ যেনেকুৱাই তেনেকৈ গ্ৰহণ কৰোঁ, সহন কৰোঁ আৰু সহযোগ কৰোঁ। গ্ৰহণ কৰা, সহন কৰা, সহযোগ কৰা, ইয়াৰ সমান শক্তি আৰু পৃথিৱীত একো নাই, একো নাই। গতিকে নিজৰ ওপৰত আপুনি প্ৰেম পৰখিবলৈ হ'লে এইবিলাক শক্তিকো আপুনি আঁকোৱালি ল'বই লাগিব। যিমানে নিজক সহন কৰিব, আনকো সহন কৰাৰ শক্তি আপুনি প্ৰাপ্ত কৰিব দেই। গতিকে ৰাতিপুৱাই শুই উঠি মই মাষ্টাৰ প্ৰেম স্বৰূপ আত্মা হওঁ। প্ৰেম মোৰ স্বধৰ্ম। মই পৃথিৱীৰ সকলোকে কোনো স্বাৰ্থ নোহোৱাকৈ নিস্বাৰ্থভাৱে প্ৰেম কৰোঁ। আৰু সকলোৱে মোকো প্ৰেম কৰে, মান্যতা মানি লওক। আপোনাক কৰক বা নকৰক সেইবিলাক বিচাৰ কৰাৰ প্ৰয়োজন নাই। কৈ দিয়ক মোক সকলোৱে প্ৰেম কৰে, মানি লওক। মানিলেই ধান, নামানিলেই পতান। মানি লওকচোন, মোক সকলোৱে প্ৰেম কৰে। আপোনাৰ সম্বন্ধ খুব বেয়া চলি আছে, একেবাৰে শেষ পৰ্যায়ত গৈ পাইছে, একো নহয়। তুমি যেনেকৈ, তুমি মোৰ বাবে শ্ৰেষ্ঠ। তুমি মোৰ কথা যেনেকৈ নাভাবা কিয়, কিন্তু মই তোমাক অন্তঃকৰণেৰে নিস্বাৰ্থভাৱে আজিও স্বামী বা স্ত্ৰীৰূপে স্বীকাৰ কৰোঁ, সহন কৰোঁ, গ্ৰহণ কৰোঁ। আৰু তোমাৰ লগত মই জীৱনটো সহযোগিতাৰে আগবঢ়াই যাম। আগতে যদি কিবা হিচাপ নিকাচ মোৰ গণ্ডগোল আছিল, মোৰ ব্যৱহাৰত প্ৰব্লেম আছিল, মোৰ যদি কথা বতৰাত কিবা আঘাত দিছিল, মই আজি তোমাক ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। হৈ গ'ল। থাকিবলৈ শান্তি দিয়ক এজনে আনজনক লগৰ লগত। টনাজত নাথাকিব। শান্তি লাগে এতিয়া। ঘৰখনত শুই উঠিয়ে শান্তিৰ বাতাবৰণ বিয়পাবলৈ আৰম্ভ কৰক যে এইখন ঘৰ মোৰ স্বৰ্গ। এই ঘৰত স্বয়ং পৰম পিতা পৰমাত্মাই নিবাস কৰে। এই ঘৰখনত প্ৰতিটো আত্মা শান্ত, সুখী, আনন্দিত, সুখ পৰম দিব্য পবিত্ৰ স্বৰূপে হৈছে। এনেদৰে আপুনি আৰম্ভ কৰক। দেখিব লাহে 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 জীৱনৰ আপোনাৰ সকলো আপোনাৰ সুখ শান্তি, যি আপুনি বিচাৰি হাবাথুৰি খাই আছে, যাৰ বাবে আজি আপোনাৰ মন বিষাক্ত হৈ পৰিছে, সেয়া সকলো আপোনাৰ ওচৰলৈ ঘূৰি আহিব। গতিকে আজিৰে পৰা নিজক প্ৰেম কৰাৰ বিধি আৰম্ভ কৰক। ৰাতিপুৱা শুই উঠি অমৃতবেলা ব্ৰহ্ম মুহূৰ্ত সাৰ পাওক, উঠক, কওক মই মাষ্টাৰ প্ৰেম স্বৰূপ আত্মা। প্ৰেম মোৰ স্বধৰ্ম, প্ৰেম মোৰ জনমসিদ্ধ অধিকাৰ, প্ৰেম মোৰ ব্যক্তিত্ব, প্ৰেম মোৰ স্বভাৱ সংস্কাৰ। মই প্ৰেম স্বৰূপ আত্মা হওঁ। মই নিজে নিজক বহুত বেছি ভাল পাওঁ, বহুত প্ৰেম কৰোঁ। মই মোৰ ভিতৰত কোনো ধৰণৰ অৱগুণক থাকিব নিদিওঁ। আৰু মই
নিজৰ মন বুদ্ধিক কেতিয়াও আঘাত নিদিওঁ মই নিজে নিজক কেতিয়াও আঘাত নিদিওঁ মই মাষ্টাৰ প্ৰেম স্বৰূপ আত্মা মই নিজে নিজক বহুত ভাল পাওঁ মই যেনেকুৱাই মই মোৰ বাবে শ্ৰেষ্ঠ আৰু মই উপলব্ধি কৰিছোঁ মোৰ ভিতৰত থকা অৱগুণসমূহ মই নিজেই চাফা কৰিম আৰু নিজে নিজকে সকলোৰে প্ৰতি কল্যাণকাৰী ভাৱনালৈ নিজক মই ৰূপান্তৰিত কৰিম মোৰ মন বুদ্ধি পৰিষ্কাৰ শুদ্ধ আৰু নিৰ্মল এয়া হৈছে নিজে নিজক চাৰ্জ কৰাৰ বিধি ৰাতিপুৱাই শুই উঠি মোবাইল চাৰ্জ কৰোঁ কিবা চাৰ্জ কৰোঁ হাবি কৰোঁ জাবি কৰোঁ প্ৰথমতে নিজক চাৰ্জ কৰক নিজৰ ভিতৰত এনাৰ্জিক চাৰ্জ কৰি লওক দেখিব জীৱন আপুনি বিচৰা ধৰণে হ'বলৈ আৰম্ভ কৰি দিছে গতিকে আহকচোন ৰাজযোগৰ মাধ্যমেৰে আমি জীৱনটোক সলাই পেলাওঁ ৰাজযোগৰ মাধ্যমেদি জীৱনটোক আপুনি অনুভৱ কৰক প্ৰতিটো পল আপুনি ৰাজযোগী হৈ থাকক মেডিটেশ্যন কৰক মেডিটেশ্যনৰ বাদে পৃথিৱীত একো এনে শক্তি নাই যি আপোনাক শান্তি সুখ আনন্দ দিব পাৰিব নাই একো নাই পৃথিৱীত শেষ আশ্ৰয় হৈছে মেডিটেশ্যন তাকো অমৃত বেলা ব্ৰহ্ম মুহূৰ্তৰ মেডিটেশ্যন দেই গতিকে আপোনালোকৰ কাষত থকা প্ৰজাপিতা ঈশ্বৰীয় ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়লৈ গৈ আপুনি অনতিপলমে ৰাজযোগৰ প্ৰশিক্ষণ লওক আৰু জীৱনটোক আপুনি ট্ৰান্সফৰ্মেশ্যন কৰি পেলাওক ব্ৰহ্মকুমাৰী চেণ্টাৰলৈ গ'লে আপুনি একো ত্যাগ কৰিব নালাগে আপুনি যি ভাজে আছে সেই ভাজেই থাকক যেনেকৈ আছে সংসাৰ তেনেকেই থাকক যি পিন্ধে তাকেই পিন্ধক যি খায় তাকেই খাওক কিন্তু আপুনি ৰাজযোগৰ প্ৰশিক্ষণটো অনতিপলমে লওক সমাজত চলি থকা ৰিউমাৰ অপবাদবিলাকক এভইড কৰক মানুহে কি কৈছে সেইবোৰ শুনা বাদ দিয়ক যিমানে আমি আনৰ শুনিম নিজৰ ফালৰ পৰা হেৰুৱাম হয়নে কাণ বন্ধ কৰক নিজৰ শুনক নিজৰ আপোনাক কি লাগে সেই প্ৰাপ্তিৰ কথা নিজে নিজৰ লগত পাতক Om Shanti